সকলোকে আন্তৰিক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মাজত আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। আমি আলোচনা কৰিম সংস্কৃতিৰ বিকৃতকৰণ বন্ধ হ'ব কেতিয়া। এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলোৱে দেখি আছোঁ আমাৰ জাতীয় সংস্কৃতি বিকৃত হৈছে, বিকৃতকৰণে আমাৰ জাতীয় সংস্কৃতি গ্ৰাস কৰিবলৈ আগবাঢ়িছে। এই সময়ত আমি যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এই বিষয়ে আলোচনা কৰিব লগা হৈছে। আমি শেহতীয়াকৈ এটা ঘটনা লক্ষ্য কৰিছোঁ। এগৰাকী 22 বছৰীয়া ছোৱালী, নাম কৰিশ্মা নাথ, চিপাঝাৰ সমজিলাৰ বচা চুবাৰ এই ছোৱালীজনী। তেখেতে আমাৰ কলাগুৰুৰ এটি বিশিষ্ট গীত, এটা কালজয়ী গীত বেসুৰাভাৱে নাগাৰা নামৰ সৈতে পৰিৱেশন কৰি এক বিতৰ্কৰ সৃষ্টি কৰিছে। ঠিক শেহতীয়া ঘটনাৰ কথা কৈছোঁ। ইয়াৰ পূৰ্বেও বহুখিনি এনে ঘটনা ঘটি আছে, যি ঘটনাই আমাৰ জাতীয় সংস্কৃতিক পদে পদে পদদলিত কৰি আহিছে। তথাপি আমি মৌন হৈ ৰৈ আছোঁ। কি কাৰণত মৌন হৈ ৰৈছোঁ সেই কথা আমি বিশ্লেষণ কৰাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। এনে গুৰুত্বপূৰ্ণ সময়ত আমি দুগৰাকী অতিথিক আমাৰ মাজলৈ আজি আদৰি আনিছোঁ। মই প্ৰথমে আজি আলোচনাৰ বাবে আদৰিছোঁ ডক্টৰ জগদীশ পাটগিৰি ছাৰক। ছাৰ দৰ্শন বিভাগ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, বৰ্তমান তেখেত অধ্যাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ। ছাৰে এই বিষয়ত যথেষ্টখিনি তথ্য আপোনালোকক দিব পাৰিব। একে সময়তে আমি আদৰিছোঁ বিশিষ্ট লেখক পৰ্যালোচক বিপুল শৰ্মা ডাঙৰীয়া। শৰ্মা ডাঙৰীয়ায়ো বহুখিনি তথ্য, বহুখিনি বিশ্লেষণ আপোনালোকৰ সন্মুখত আগবঢ়াব পাৰিব। মই অনুষ্ঠানৰ আৰম্ভণিতে প্ৰথমে পাটগিৰি ছাৰৰ ওচৰলৈ আহিছোঁ আৰু পাটগিৰি ছাৰক মই এই কথাই সুধিব বিচাৰিছোঁ যে বাৰে বাৰে আমাৰ এই জাতীয় সংস্কৃতিৰ বিকৃতি কৰা হৈছে। ছাৰৰ পোনপটীয়া মতামত কেনেদৰে? নমস্কাৰ, মই আপোনালোক সকলোলৈ মোৰ সাদৰ সম্ভাষণ যাচিছোঁ। বিষয়টো গুৰুত্বপূৰ্ণ বিষয়। সংস্কৃতি আৰু দুষ্কৃতি, অপসংস্কৃতি, এই শব্দবিলাকক কেতিয়াবা আমি সমাৰ্থক হিচাপে ব্যৱহাৰ কৰাৰ মানসিকতা আৰু এটা অভ্যাস কেতিয়াবা কেতিয়াবা দেখা পাওঁ। মই অলপমান এই লাইনত উনুকিয়াই দিব খুজিছোঁ এই ক্ষেত্ৰত যে ইয়াৰ কাৰণে প্ৰথম কথাটোৱে হৈছে আমি মানুহবোৰ আচলতে যথেষ্ট আৱেগিক। আমি যুক্তিবাদী নহয়, আমি যুক্তিত বিশ্বাস নকৰোঁ, আৱেগত আমি গুৰুত্ব দিওঁ আৰু পঢ়া শুনা নকৰোঁ। আমি যিটো কনচেপ্ট বুলি কয় সেই কনচেপ্টটো আমি কেতিয়াও স্পষ্ট নকৰোঁ আমি। গতিকে মই সেই কথাখিনি প্ৰথমতে ক'ব খুজিছোঁ। আৰু আমি আমাৰ সমাজ জীৱনত কেইটামান সদায় আমি নিজে নিজে কিছুমান বিভ্ৰান্তি কৰোঁ, আমি বেমেজালি সৃষ্টি কৰোঁ। আমি যেতিয়াই তেতিয়াই যেই সেই ক্ষেত্ৰতেই এজন গায়ককো আমি শিল্পী বুলি কওঁ, এজন অভিনেতাকো শিল্পী বুলি কওঁ, আৰু এজন অতি উচ্চ পৰ্যায়ৰ প্ৰকৃত শিল্পীকো শিল্পী বুলি কওঁ। ঠিক একেধৰণে আমাৰ বৰ্তমান সমাজ ব্যৱস্থাত বঁটা বাহন কৰ্মৰ ভেদাভেদ নাৰাখি বা যোগ্যতাৰ কোনো বাজ বিচাৰ নকৰি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে এক ৰাতিৰ ভিতৰতে জন্ম হৈও কাৰোবাৰ অনুপ্ৰেৰণাত, কাৰোবাৰ দানত, কাৰোবাৰ ফাইনেন্সিয়েল অনুদানত বা কিবা এটা সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে বঁটা বাহন ইত্যাদি দিয়াৰ ব্যৱস্থা হৈছে। সময় সুযোগ পালে তেওঁলোকে যিকোনো ব্যক্তিকে যি ধৰণৰ উপাধিৰে অভিহিত কৰাৰ বা ভূষণ দিয়াৰ পৰিৱেশ এটা আমাৰ ইয়াত স্পষ্ট হৈছে। একোখন দোকান বা বজাৰ এইবিলাক গঢ়ি উঠিছে। এই গোটেইবিলাকে আমাৰ সমাজ ব্যৱস্থাটো যে এক মূল্যবোধৰ গৰাখহনীয়াত পৰিছে সেইটো স্পষ্ট কৰিছে। আৰু আমি যে এক ভয়ংকৰ এটা অৱস্থা, বেয়া অৱস্থালৈ গৈ আছোঁ, আমাৰ সামাজিক জীৱনটোত এটা বিশৃংখল অৱস্থাৰ পৰা তাৰ তলৰ পৰ্যায়লৈ গৈ আছে, এই কথাবিলাক স্পষ্ট হৈ পৰিছে। এতিয়া মই সংস্কৃতি প্ৰসংগত ক'ব খুজিছোঁ যে সংস্কৃতি মানে আচলতে কি বস্তু, সংস্কৃতি কাক কয়? সংস্কৃতি মানে আমি বিদ্যাৰ্থনিকভাৱে ক'বলৈ হ'লেতো ইয়াৰ সুবিধা বহুত আছে, সেইবিলাক আমি ইমান ডিটেইলছ ক'বলৈ নাযাওঁ। কিন্তু অলপ মানুহক কিছু জনাই দিয়াৰ প্ৰয়োজনীয়তা এটা হৈছে। বিশেষভাৱে আমি যিখিনি পাঠক আছোঁ বা শ্ৰোতা আছোঁ বা দৰ্শক আছোঁ বা সমাজত আছোঁ, এইখিনিও আমি বহুত কথা নাজানো। আমি যিকোনো বস্তুকে এটা যি জনশব্দ কোৱা বুলি মই এইটোৱে কৈছোঁ, যেনে বন্ধ সংস্কৃতি। বন্ধটো কৰ্মৰ সম্পূৰ্ণ বিপৰীত বস্তু হয় এটা। এইটো এটা সংস্কৃতি কেনেকৈ হ'ব পাৰে? গতিকে বাতৰি কাকতৰ হেডলাইনত বন্ধ সংস্কৃতি, ৰিপৰ্টাৰো বন্ধ সংস্কৃতি, কোনোবা লেখক তেওঁলোকেও বন্ধ সংস্কৃতি। এইবিলাক আচলতে আমি যে নিজে নিজে ধ্বংস হৈ গৈছোঁ, আমি যে একো নাজানো তাৰ সেই পৰিচয়টো আমি নিজে দি আছোঁ।
এইবিলাক সংস্কৃতি নহয়, এইবিলাক দুষ্কৃতি। মানুহৰ সৃজনীমূলক প্ৰতিভাত যিয়ে বাধাৰ সৃষ্টি কৰে, মানুহৰ সৰ্বমংগলৰ ক্ষেত্ৰত যি কাৰকে বাধাৰ সৃষ্টি কৰে, সেইবিলাক সাংস্কৃতিক উপাদান হ'বই নোৱাৰে। এইবিলাক দুষ্কৃতি কাৰক। ৰন্ধ এটা প্ৰতিবাদৰ উপায়, প্ৰতিবাদ কৰিব পাৰে, কিন্তু কালচাৰ হ'ব নোৱাৰে নহয়, এই হেৰিটেজ হ'ব নোৱাৰে নহয়। এটা এইটো অভ্যাস হ'ব পাৰে বা কিবা হ'ব পাৰে। গতিকে ঠিক সেইদৰে মই অলপ আগতে কোৱা এইখিনি স্পষ্ট হৈ ল'ব লাগে মানুহে, যে সংস্কৃতি শব্দটো কি? সংস্কৃতি মানে সংস্কাৰ কৰা, ধুনীয়া কৰা, পৰিষ্কাৰ কৰা। একেধৰণে যিয়ে চৰ্চা কৰে তেওঁ একোজন সেই বিষয়ৰ দক্ষ ব্যক্তি হ'ব পাৰে, পাৰদৰ্শী হ'ব পাৰে, এজন অভিনেতাই অভিনয় যেতিয়া কৰে তেওঁক অভিনেতা বুলি কোৱা হয়, বা অভিনেতা ক'লেই বেছি ভাল, বা অভিনেত্ৰী বুলি ক'ব লাগে। এজন গায়কে যেতিয়া গীত পৰিৱেশন কৰে যিকোনো, তেতিয়া তেওঁ হ'ব পাৰে যে তেওঁ গায়ক বা গায়িকা, ঠিক এনেকুৱা। কিন্তু শিল্পী এই শব্দটো যেতিয়া আমি উচ্চাৰণ কৰিম, সেইটো এশবাৰ ভাবি চাব লাগে যে শিল্পী কোন। শিল্পী মানে সংযত হ'ব লাগিব, শিল্পী মানে সি পৰিষ্কাৰ হ'ব লাগিব, চাৰিত্ৰিকভাৱে জাতীয় চৰিত্ৰ বহন কৰিব পাৰিব লাগিব, আৰু যিটো বিষয়ত চৰ্চা কৰিছে, যি শিল্পকলে চৰ্চা কৰিছে, সেই বিষয়টো তেওঁ এটা অভিনৱ ৰূপ পৰিৱেশন কৰিব পাৰিব লাগিব বা সৃষ্টি কৰিব পাৰিব লাগিব। আৰু জনতাৰ সুখ দুখ, হাঁহি কান্দোন এইবিলাকৰ লগত তেওঁৰ মাজেৰে প্ৰতিভাত হ'ব লাগিব, তেওঁৰ দায়বদ্ধতা থাকিব লাগিব সমাজৰ প্ৰতি। সেইকাৰণে আমি শংকৰদেৱক শিল্পী বুলি কওঁ, শ্ৰীকৃষ্ণক শিল্পী অভিধাৰে আমি দিওঁ, বিষ্ণু ৰাভাক কওঁ, ভূপেন হাজৰিকাক কওঁ, জ্যোতিপ্ৰসাদক শিল্পী বুলি কওঁ। সেইবুলি সকলো শিল্পী নহয়। গতিকে এই যিটো আমাৰ বদ অভ্যাস, এইবিলাকো এৰিবৰ হৈছে। এতিয়া বৰ্তমানৰ প্ৰসংগত যিবোৰ কথা আহিছে, আমাৰ গোটেই পৰম্পৰাগত সংস্কৃতি হওক বা আমাৰ অভিজাত হওক, বা পৰম্পৰাগত বুলিবলৈ গ'লে আমাৰ যিবিলাক মুখে মুখে চলি অহা বা সাধাৰণভাৱে চলি অহা পৰম্পৰা অনুসৰি প্ৰচলিত, সেইবিলাকত তেনেধৰণৰ খুব একেবাৰে কঠোৰ ব্যাকৰণ নাথাকে। কিন্তু যিবিলাক ক্লাছিকেল বা ধ্ৰুপদী, সেইবিলাকত কঠোৰ নীতি থাকে, ব্যাকৰণ থাকে। যেনে আমাৰ উদাহৰণস্বৰূপে লৈছোঁ আমাৰ অংকীয়া ভাওনা, আমাৰ বৰগীত, বা আমাৰ বিষ্ণু ৰাভাৰ গীত, বা জ্যোতিপ্ৰসাদৰ গীত, ৰবীন্দ্ৰ সংগীত। এইবিলাক বৰ সাধাৰণ একোটা গীত নহয়, বা সাধাৰণ বাদ্যযন্ত্ৰ সংগত কৰি কোনোবাই এজনে পৰিৱেশন কৰিছে, ইয়া সাধাৰণভাৱে আমোদজনক এটা পৰিস্থিতি বা আমোদ দিয়াৰ কাৰণেই এইবিলাক নহয়। এইবিলাক মানুহৰ উন্নয়নৰ কাৰণে, মানুহৰ সুকুমাৰ অনুভূতিৰ জৰিয়তে, সুকুমাৰ কলাৰ জৰিয়তে মানুহক ওপৰলৈ, মানুহক বুজিবলৈ, মানুহৰ উন্নয়নৰ কাৰণে এইবিলাক কৰা হৈছে। গতিকে আমি সেইকাৰণে এই যিটো সংস্কৃতিৰ যিটো ধাৰা, সংস্কৃতি এটা একেদিনে গঢ় লৈ নুঠে, ঐতিহ্যও একেদিনে গঢ় লৈ নুঠে। এই পৃথিৱীত কত সভ্যতা জন্ম হৈছিলে, সৃষ্টি হৈছিলে। হিন্দু উপত্যকা সভ্যতা, মেচপটেমিয়াৰ সভ্যতা, ইজিপ্তৰ সভ্যতা, গ্ৰীক সভ্যতা, ৰোমান সভ্যতা, আমাৰ ভাৰতৰ সভ্যতাৰ কথা ক'লোৱেই, হিন্দু উপত্যকাৰ সভ্যতা। এই সভ্যতাবিলাক এতিয়া আছেনে? এটা সভ্যতাও নাই। কিন্তু সেই সভ্যতাৰ অন্তৰালত যি সংস্কৃতিৰ সৃষ্টি হ'ল, জন্ম হ'ল, সেই সংস্কৃতিবিলাক যুগ যুগান্তৰলৈ ব্ৰহ্মপুত্ৰৰ দৰে বা নদীৰ দৰে চিৰপ্ৰবাহমান হৈ আছে, থাকিয়ে যাব। সেইটো হ'ল সংস্কৃতি। সংস্কৃতি সেইবুলি যে এঠাইত ৰৈ আছে এনেকুৱা নহয়, ই গতিশীল, ডাইনেমিক, তাৰ ৰূপটো সলনি হৈ আছে, কিন্তু মূল শক্তিটো একেই আছে। এইকাৰণে ৰবীন্দ্ৰ সংগীত বা আমাৰ বৰগীত
বা জ্যোতিপ্ৰসাদৰ জ্যোতি সংগীত বা পাৰ্বতী প্ৰসাদৰ গীত, বৰ্তমান আমাৰ ভূপেন্দ্ৰ সংগীত, এই ভূপেন্দ্ৰ সংগীতৰ এটা ধাৰণা বা এটা সুকীয়া ধাৰা এটা হ'বলৈ ধৰিছে। সেইকাৰণে আমি বিষ্ণু ৰাভাৰ গীতেই হওক, সংগীতেই হওক, বা জ্যোতিপ্ৰসাদৰে হওক, বা ভূপেন হাজৰিকাৰ গীতেই হওক, বা পাৰ্বতী প্ৰসাদ গীত হওক, এই গীতসমূহৰ ওপৰত আমি তাত নিজৰ ওস্তাদি বা তাক লৈ পেলাই আমি বহুৱালি কৰাৰ আমি ধৃষ্টতা কৰিব নালাগে, প্ৰদৰ্শন কৰিব কেতিয়াও নালাগে। কিয়নো যেনেকৈ ক্লাছিকেল মিউজিক বা সত্ৰীয়া ডান্স, যেতিয়া মহাপুৰুষ শংকৰদেৱে সত্ৰীয়া নাচৰ প্ৰচলন কৰিছিল, তেতিয়া এইটোতো মেজৰ ইণ্ডিয়ান ডান্স ফৰ্ম বুলি প্ৰতিপন্ন হোৱা নাছিলে। আজি কিছু বছৰ আগৰ পৰা সেই সত্ৰীয়া ডান্স মেজৰ ইণ্ডিয়ান ডান্স অৰ্থাৎ ক্লাছিকেল ডান্সৰ ধ্ৰুপদী সংগীতৰ তুল্য হৈ পৰিল। গতিকে এদিন যে আমাৰ পাৰ্বতী প্ৰসাদৰ গীত বা জ্যোতিপ্ৰসাদৰ গীত বা ভূপেন হাজৰিকাৰ গীত বা বিষ্ণু ৰাভাৰ গীতো সেই মৰ্যাদা নাপাব এনেকুৱা নহয়। সেই মৰ্যাদালৈ আগবাঢ়ি যাব। আমি সেই মৰ্যাদাৰ ফালে উত্তৰণ ঘটোৱাৰ কাৰণে সেই সংগীত বা সেই গীতসমূহ আমি ব্যৱহাৰ কৰিব লাগে। সেইবিলাকক তৰল কৰি বহুৱালি কৰি নিজৰ ব্যক্তি স্বাৰ্থৰ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কাম কৰিব নাপায়। সেইবিলাক অবৈধ, অনৈতিক আৰু সমাজৰ বিৰোধী কাম। সেইবিলাক সংস্কৃতিৰ পাঠ নহয়। যিসকলে এইবোৰ কাম কৰি আছে, অকল মই গীতৰ ক্ষেত্ৰতে উদাহৰণ দিছোঁ যদিও পিছলৈ আৰু কথা হয়তো পৰিষ্কাৰ কৰা যাব, মই আৰম্ভণিতে এইখিনি কথাই কৈছোঁ যে সংস্কৃতিৰ যিটো বিকৃতকৰণ, এই বিকৃতকৰণটো এচাম ধূৰ্ত বদমাছ সস্তীয়া জনপ্ৰিয়তা বিচৰা মানুহক প্ৰলুব্ধ কৰি ব্যক্তি স্বাৰ্থৰ কাৰণে তেওঁলোকে কৰে। তেতিয়া তেওঁলোকে সামাজিক উন্নয়নৰ কাৰণ নকৰে। আৰু কিছুমানে ভুলবশতঃ নাজানি নুশুনিও কেতিয়াবা কৰে। গতিকে সেই কথাবিলাকো আছে। আমি পৰৱৰ্তী সময়ত নিশ্চয় কথাটো আজি যিহেতু এটা আলোচনা হৈছে, আমি নিশ্চয় এই বিষয়ে ক'ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ এগৰাকী অধ্যাপক ডক্টৰ পাটগিৰি ছাৰৰ মুখত বহুখিনি বক্তব্য আপোনালোকে শুনিবলৈ পালে। তেখেতে যথেষ্ট যুক্তিনিষ্ঠভাৱে এইখিনি তথ্য আপোনালোকলৈ আগবঢ়াইছে। মই এতিয়া আহিম বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। ডাঙৰীয়াক মই প্ৰশ্ন সোধাৰ আগতে মই এটা প্ৰসংগ ইয়াত উত্থাপন কৰিছোঁ। মই যাব বিচাৰিছোঁ পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ ওচৰলৈ। দ্ৰোণ ভূঞা যিগৰাকী লোকে কিছুদিনৰ পূৰ্বে পদ্মশ্ৰী সন্মান লাভ কৰিছে, তেখেত আছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক এগৰাকী ব্যক্তি। আমাৰ ৰাজ্য চৰকাৰে যি বঁটা প্ৰদান কৰে, এগৰাকী সুকনানী ওজা আছিল তেখেত। আৰু মই চিপাঝাৰৰ কথা কৈ আছোঁ। অঞ্চলবাসীৰ প্ৰতি ক্ষমা প্ৰাৰ্থনাৰে মই এইখিনি তথ্য আপোনালোকক দিছোঁ, এইখিনি বিশ্লেষণ মই আগবঢ়াইছোঁ। সংগীত নাটক একাডেমী বঁটা প্ৰাপক এগৰাকী আছিলে প্ৰয়াত ললিত চন্দ্ৰ নাথ ওজা। এটা বিখ্যাত অঞ্চল চিপাঝাৰ। এই চিপাঝাৰ অঞ্চলৰ পৰাই ওলাই আহিছে কৰিশ্মা নাথ। মই পূৰ্বেই কৈছোঁ, মই অঞ্চলবাসীৰ প্ৰতি ক্ষমা প্ৰাৰ্থনাৰে এইখিনি কথা কৈছোঁ, কাৰণ এটা সাংস্কৃতিক ক্ষেত্ৰত নাম থকা এটা অঞ্চল। এই অঞ্চলত যদি আমাৰ সংস্কৃতিৰ অৱক্ষয় হয়, যদি আমাৰ সংস্কৃতিয়ে বিকৃত ৰূপ লয়, তেতিয়াহ'লে এই সমস্ত দুখৰ ভাৰ আমি ল'ব লাগিব বা সেই অঞ্চলবাসীৰ ওপৰত পৰিব। এই বিষয়ৰ প্ৰতি দৃষ্টি ৰাখি মই এই প্ৰসংগ উত্থাপন কৰিছোঁ। আৰু মই এতিয়া শৰ্মা ডাঙৰীয়াক এই কথাই সুধিব বিচাৰিছোঁ যে বিভিন্ন সময়ত আমি যিগৰাকী শিল্পীৰ, যিগৰাকী যুৱতী শিল্পীৰ কথা ইয়াত পাতিবলৈ লৈছোঁ, তেখেতে বিভিন্ন সময়ত আমি লক্ষ্য কৰিছোঁ যে বিতৰ্কত সোমাই পৰিছে। প্ৰথম শিল্পী নহয়, নামতি। হয়, নামতি যিয়ে নহওক, পে বিতৰ্ক এটা হ'ল। তাৰপাছত নাম গাবলৈ গৈ তেখেতে অহমিকা বোধ প্ৰদৰ্শনেৰে নাম প্ৰদৰ্শন নকৰাকৈ গুচি আহিল, এনেধৰণৰ হৈছে। আৰু শেহতীয়াকৈ পৰজনমত শুভ লগনত এই ঘটনাই কৰিলে। ছাৰে কৈছে যে কিছুমান লোকে, কিছুমান শিল্পীয়ে বা গায়কে গায়িকাই নাজানি ভুল কৰে, কিন্তু এই ভুল নাজানি কৰা যেন নালাগে। শৰ্মা ডাঙৰীয়া, আচলতে গোটেই কথাটো হৈছে কি যে নাগাৰা নাম সম্পৰ্কে এটা তাৰ মানে স্পষ্ট হেৰি এটা নাই যে নীতি নিয়ম হাবি জাবি কিবা এটা এই ধৰণৰ যে নাগাৰা নামটো এইটোহে হ'ব লাগিব, এইটো হ'ব নোৱাৰে, এই ধৰণৰ কথা মানে নাই। ই আচলতে বান্ধন মানে গোটেইটো হ'ল এটা মানে অঞ্চল বিশেষে প্ৰত্যেকৰে মানে বেলেগ বেলেগ।
এই নাগৰা নামৰ মানে পৰিৱেশন ৰীতিৰ পৰা এতিয়া নলবাৰী আৰু দৰঙত মানে নাগৰা নামটো হ'ল এক মাংগলিক অনুষ্ঠান। মাংগলিক অনুষ্ঠান তাৰমানে মানে এই পূজাৰ পৰা আৰম্ভ কৰি মানে বিভিন্ন ঘৰত যিবিলাক মাংগলিক অনুষ্ঠান পাতে তাত তাৰ মানে গৃহস্থই শান্তি লাভ কৰে, চাওঁতাবিলাকেও তাৰ মানে আনন্দ লাভ কৰে বা শান্তি লাভ কৰে। গতিকে মৃতকৰ মানে কৰ্মৰ পৰা আৰম্ভ কৰি একেলগে জন্মলৈকে এই গোটেইখিনিত তাৰমানে নাগৰা নামটো এই দুখন জিলাত সাংঘাতিকভাৱে জড়িত হৈ আছে। গতিকে আজি এতিয়া আমি 40 বছৰ আগতে যি নাগৰা নাম দেখিছিলোঁ তাত তাৰ মানে সেই মাংগলিক অনুষ্ঠানেই আছিল। গৃহস্থই সভক্তিৰে তাৰ মানে নাগৰা নামৰ মানে দলটোক নিমন্ত্ৰণ কৰে আৰু তাৰে মানে পাঠকে মানে যিটো নাম পৰিৱেশন কৰে তাত মানে সকলোৱে মানে ভক্তিত গদগদ হয়। কিন্তু এই 80ৰ দশকৰ পৰা এই ছাৰে কোৱাৰ নিচিনা এই সহজলভ্য জনপ্ৰিয়তাৰ পিছত এছাম তাৰমানে এনেকৈ দৌৰিবলৈ ল'লে যাৰ যি প্ৰতিভা সেই প্ৰতিভা অনুযায়ী যিসকল তাৰমানে নাগৰা নামৰ শিল্পী তাৰে একাংশই সহজলভ্য তাৰমানে প্ৰশংসাৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিলে। এতিয়া এই পে বুলি যেতিয়া তাৰমানে এই আমাৰ কৰিশ্মা নাথে যেতিয়া প্ৰথম আৰম্ভ কৰে তো বহুত তাৰমানে ফেচবুকেই হওক মানে বাতৰি কাকতে হওক তাৰপাছতে এই আমাৰ চেনেলবিলাক মানে পৰ্টেলবিলাক গোটেইবিলাকতে তাৰমানে হ'ল কি যে মানে খুব কঠোৰ সমালোচনা যে নাগৰা নামক তেওঁ বিকৃত কৰিছে আৰু বিভিন্নজনে এটা মানে শক্তিশালী এটা সংগঠনো ওলাই আহিল যে গোটেই অসম ভিত্তিক কিবা নাগৰা নামৰ মানে সংঘ এটা আৰু তেওঁলোকে বৰ্জন কৰিলে। তাৰে সভাপতিগৰাকী নে কি কিবা এজন বিষয়ববী আৰু ডাঙৰ বিষয়ববী আমাৰ পৰম শ্ৰদ্ধাৰ মানে ৰামচৰণ ভৰালী। ৰামচৰণ ভৰালীক মানে ধৰা হয় যে নাগৰা নামক জনপ্ৰিয়তাৰ ক্ষেত্ৰত তেখেতে তাৰ মানে এঢাপ ওপৰলৈ নিছে, এখোপ ওপৰলৈ নিছে আৰু তেখেতেও মানে যথেষ্ট তৰ্জন গৰ্জন কৰিলে মানে কৰিশ্মা নাথৰ বিৰুদ্ধে। তাৰ আগতে ঠিক ৰামচৰণ ভৰালীৰ আগৰ চামত যিখিনি তাৰমানে নাগৰা নামৰ যিখিনি মানে আছিল পাঠক আছিল যেনে মহেন্দ্ৰ পাঠক বাৰাংহাটীৰ মহেন্দ্ৰ পাঠকৰ তাৰমানে শিষ্য পিছৰ প্ৰজন্মত তাৰমানে ওলাইছে। নাগৰা নামৰ সেই পৰিৱেশন তাত তাৰমানে সেই ভক্তিভাৱটোৱেই তাৰমানে তাত মুখ্য আছিল। কিন্তু ই যেতিয়া মনোৰঞ্জনৰ অনুষ্ঠানলৈ যেতিয়া মানে পৰ্যবেক্ষিত হ'ল, মনোৰঞ্জনৰ অনুষ্ঠানলৈ যোৱাৰ লগে লগে এই ৰামচৰণ ভৰালীয়ে প্ৰথম আৰম্ভ কৰিছে নাগৰা নামৰ মানে বিকৃতিত আৰম্ভ কৰিছে তেওঁ প্ৰথম তাৰমানে কি ফকৰা বাথাৰ বিয়া। এইটো তেওঁ মানে পৰিৱেশন কৰা মই মানে এইটো প্ৰথম দেখা মানে তেওঁৰ মানে বিকৃতিৰ এটা নাম এটা যে ফকৰা বাথাৰ বিয়া বুলি পেলাই মানে মহাযজ্ঞৰ মানে বিষ্ণু যজ্ঞত তাৰ মানে পৰিৱেশন কৰি তো মানুহ কিন্তু মানে একদম মানে হাঁহি হাততালি দি পেলাই কিন্তু মানে গদগদ। তাত ভক্তিভাৱ আছিল নে নাছিল মই নাজানো, কিন্তু মানুহে ভাল পাইছে। তেওঁৱেই তাৰমানে ৰাজনৈতিক দলতে অসম আন্দোলনৰ নেতা এজনক একেলগে জিন্দাবাদ সিংহপুৰুষ ইত্যাদি কৰি পেলাই তেওঁক লৈ পেলাই এটা নাম লিখিলে। পিছৰ কালত এজনে এটা ক'লে বোলে যে এই তেল তুল মাৰি পেলাই মানে তেওঁ এটা পাব্লিক হেল্থত তাৰমানে 4th গ্ৰেডৰ চাকৰি এটা ওলালে। গতিকে বিকৃতিকৰণটো একেদিনাই আৰম্ভ হোৱা নাই। মানুহে তাক তাৰমানে সেই সময়তে আজি এতিয়া কৈলাশ তালুকদাৰৰ প্ৰসংগটো আহিছে যে কৈলাশ তালুকদাৰে পৰজনমৰ শুভ লগনত পূৰ্বতে প্ৰায় মোটামুটি 6 বছৰমান আগতে তেওঁ তাৰমানে এই গীতটো গাইছে। আৰু এছামে প্ৰতিবাদো কৰিছে যে নহয় কৈলাশ তালুকদাৰে নাগৰা নামৰ ক্ষেত্ৰত তাৰমানে তেওঁৰ যথেষ্ট অৰিহণা আছে, তেওঁ পদ্মশ্ৰী পাবৰ যোগ্য, তেওঁ সংগীত নাটক একাডেমি পাবৰ যোগ্য। গতিকে কৈলাশ তালুকদাৰৰ লগত এইবিলাকৰ তুলনা নহয়। কিন্তু নহয় আৰম্ভণিৰ বাটকটীয়া তেওঁ যেতিয়া মাকপুতেকৰ বিয়া বুলি যেতিয়া কেছেট উলিয়ায় আৰু সেইবিলাক যেতিয়া তাৰ মানে বাছ ষ্টেণ্ডৰ পৰা আৰম্ভ কৰি পেলাই যেতিয়া মানে বিয়াই সবাহে বাজি থাকে মানুহে সস্তীয়া যেতিয়া মানে আৰু স্থূলৰুচি সম্পন্ন যে মানে দৰ্শকৰ সংখ্যাই বেছি যেতিয়া হ'ব, শ্ৰোতাৰ সংখ্যা যেতিয়া বেছিয়েই হ'ব, তেতিয়া বিকৃতিৰ মানে হেৰিটো বাঢ়িয়ে যাব মানে যে ইয়াতকৈ আৰু কিবা কৰিব পাৰি নেকি। তাৰে ফলশ্ৰুতিতহে এই তাৰে ফলশ্ৰুতিতহে এই মানে বিকৃত অধমৰো অধম মানে কৰিশ্মা নাথৰ এই মানে শেহতীয়া পৰিৱেশনটো যে নহয় বিকৃতিকৰণ কৰিলেই যদি মানে এইটো হয়, মানুহে যদি বেছিকৈ আজি ইমান প্ৰতিবাদ হৈছে
আপুনি নিজে কৈছে যে মানে চাৰিওফালে মানে এটা প্ৰতিবাদৰ হেৰি উঠিছে গোচৰ দিয়া হৈছে এতিয়ালৈকেতো কোনো এখন সমিতিয়ে কোৱা নাই যে আমি হেৰি কৰিশ্মা নাথৰ সৈতে মানে হেৰি যিটো চুক্তি কৰিছিলোঁ সেই চুক্তি বাতিল কৰিছোঁ আমি তেওঁ এইটো কৰাৰ কাৰণে আমি বিষ্ণু ৰাভাক বিকৃত কৰাৰ কাৰণে আমি মানে তেওঁক আৰু মানে নাম পৰিৱেশন কৰাৰ সুবিধা নিদিওঁ তেওঁৰ লগত আমাৰ চুক্তি হৈছিল এই চুক্তিখন আমি বাতিল কৰিছোঁ বা আমি তেওঁক এই মতাৰ সিদ্ধান্ত লৈছিলোঁ আমি নামাতো এই ধৰণৰ বাতৰিটো ক'তো অহা নাই নহাৰ মানেতো হ'ল কি যে যিসকল নাগৰা নামৰ মানে হেৰি আছে শ্ৰোতা আছে দৰ্শক আছে তেওঁলোকে তাৰমানে এই কথাটো মানি লৈছে সেইকাৰণে তেওঁলোক নীৰৱে আছে তেওঁলোকে মানে হেৰি বাতিল কৰা নাই বা বাতিল কৰিবলৈ মানে কোনেও তেওঁলোকে বিবেকৰ আহ্বানো তাৰ মানে অনুভৱ কৰা নাই এইখিনিতে এটা কথা মোক এবাৰ খগেন মহন্তদেৱে কৈছিলে যে এই যে বিষ্ণু ৰাভাৰ শেষ গীতটো এই মোৰ শেষ গান গীতটোত সুৰটো বিষ্ণু ৰাভাই দিয়া নহয় কাৰণ তেজপুৰৰ মানে ৰোগশয্যাত মৃত্যুশয্যাত তাৰ মানে চিঠি এখনত মানে লিখি যোৱা গান এটা আৰু সেইটো গাৰুৰ তলতে আছিল আৰু বিষ্ণু ৰাভাক যেতিয়া তাৰ পৰা উঠাই লৈ অহা হ'ল অন্য হেৰিৰ লগতে সেই চিঠিৰ মানে পিছফালে গীতটো পোৱা গৈছিল তো গীতটোত সুৰ দিছিল খগেন মহন্তই একেদিনাৰ ভিতৰতে যে সিদিনা সন্ধিয়ালৈ মানে সেই সুৰটো বাজিও আছিল আৰু কৈছিল যে ইয়াতকৈ যদি কোনোবাই তাৰ মানে ভাল সুৰ দি পেলাই বিষ্ণু ৰাভাৰ লগত মিলাই এই গীতটোত যদি আৰু কোনোবাই সুৰ দি পেলাই গাব পাৰে তেতিয়া কাৰো তাৰ মানে ইয়াত আপত্তিটো নাই কিন্তু ঘটনা হ'ল কি যে যোৱা তাৰ মানে 56 বছৰত আমি নেদেখিলোঁ যে কোনোবাই মানে মৰহাস কৰাটো যে খগেন মহন্তই দি থৈ যোৱা সেই সুৰৰ ওপৰত আৰু নতুনকৈ সুৰ দি পেলাই মানে কোনোবাই মানে হেৰি এই মোৰ শেষ গান গীতটো গাব আজি ছাৰে যিটো সংস্কাৰৰ কথা কৈছে যে যি সংস্কাৰৰ পৰা মানে সংস্কৃতি আহিছে সেইটোত যদি আজি পৰজনমৰ শুভ লগনৰ গীতটোৰ ক্ষেত্ৰত যদি সঁচাই বিষ্ণু ৰাভাই নিজে সুৰ দি গোৱা গীতটোতকৈ যদি ওপৰলৈ যোৱা যদি কিবা এটা ভাল হ'লহেঁতেন ভালৰ যদি আমি চিন দেখিলোহেঁতেন তেতিয়াও এটা বেলেগ কথা আছিল তেতিয়া তাত বিতৰ্কৰ অৱকাশ আছিল যে পাৰি নে নোৱাৰি এইটো কাৰণ এইটো বিষ্ণু ৰাভাৰ নিজস্ব সম্পত্তি কাৰণ তেওঁ নিজেই গীতটো লিখিছে তেওঁ নিজে তাত সুৰ দিছে আৰু নিজে তেওঁ তাৰ মানে কি হৈছে গীতটো পৰিৱেশন কৰিছে আৰু সেই সময়ত মানে সেই সময়ত বুলি নহয় আজিও গীতটো মানুহে সেইভাৱেই গ্ৰহণ কৰিছে কিন্তু এওঁ যিটো পৰিৱেশন কৰিলে যে বিকৃতিৰো এটা তাৰ মানে সীমা থকা উচিত সীমাৰ একেবাৰে মানে বহুখিনি তলত গৈ পেলাই আৰু আটাইতকৈ যদি মানে এই ব্যভিচাৰ বুলি যিটো শব্দ আছে এই মানে এই গোটেইখিনি এই নাগৰা নামৰ ক্ষেত্ৰতে মানে হৈছে আৰু নাগৰা নামৰ এই বিশেষকৈ এই দুখন জিলাৰ মানে দৰং আৰু হেৰি আজি উজনি অসমত যিটো মানে হেৰি মানে তাত যিটো মানে দিহানাম যিটো পৰিৱেশন কৰে তাত যিটো নাগৰা নাম পৰিৱেশন কৰে তাত সেই ভক্তিভাৱটো আজিও আছে আজি বৰপেটা জিলাত যিখিনিয়ে মানে আমাৰ থিয় নাম জোনা নাম বীৰ নাম এই যিখিনি মানে হেৰি পৰিৱেশন কৰে সেইখিনিত কিন্তু সেই ভক্তিভাৱটো তাৰ মানে সম্পূৰ্ণই আছে নাগৰা নামো আছে নাগৰা নাম সেই নাই এইবিলাকত আছে নাগৰা বজাই এই জোনা নামৰ পৰা যদিও তাত মূল বাদ্যটো জোনা তো এই গোটেইখিনিত তাৰমানে এইবিলাকক লৈ পেলাই কোনোদিন ক'তো তাৰমানে বিতৰ্ক অহা নাই কোনোদিন অহা নাই এই গোটেইখিনি হয় তাৰমানে নলবাৰী আৰু দৰঙক কেন্দ্ৰ কৰি এইটোহে বৰ চিন্তনীয় বিষয় যে আমি সঁচাই মানে বৰ নিম্ন ৰুচিৰ মানে হেৰি নেকি এই দৰ্শক নেকি আমি খুব মানে অধঃপাতে যোৱা তাৰ মানে হেৰি নেকি মানে শ্ৰোতা নেকি আচ্ছা আপুনি কৈ লওক মই নাই ছাৰ আপোনাৰ কথা শুনি মই এইটোৰ লগতে জোৰা দি পিছত পাহৰিব পাৰোঁ এই নাগাৰা নামৰ প্ৰসংগতে এটা কথা কৈ দিছোঁ তেখেতে দুখন জিলাৰ কথা কৈছে মই এতিয়া মই বৰপেটা জিলাৰে একচুৱেলি আচলতে মই মানুহ যদিও গুৱাহাটীত থাকোঁ মই কামৰূপ জিলাৰ হৈছোঁ মোৰ ঘৰ য'ত আৰু মই যিটো বেকগ্ৰাউণ্ডত আহিছোঁ সেই বেকগ্ৰাউণ্ডটো মোৰ আটা মোৰ গ্ৰেণ্ডফাদাৰ তেওঁ বজালী অঞ্চলৰে নহয় অসমৰ এজন বিখ্যাত জোনা নামৰ পাঠক নৰনাথ পাঠক প্ৰয়াত মই য'ত ডাঙৰ হৈছোঁ আমি গৰমৰ দিনত দুমাহমান আমি ৰাতি 2-3টা বজালৈকে দূৰৰ পৰা ভাহি অহা সেই গজব হিৰ 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 শব্দ নাগাৰাৰ শব্দ আমি পাই থাকোঁ আমাৰ চাৰিওফালে 2-3টা ডাঙৰ নাগাৰা নামৰ পাৰ্টি আছিল এতিয়াও আছিল মোৰ লগত কেইবাজনো মই যেতিয়া নাটক আৰম্ভ কৰিছিলোঁ সৰুতে সেই নাগাৰামৰ এতিয়াও বিশেষভাৱে কাম কৰি থকা এতিয়াও তেওঁলোক আছে তেওঁলোকে পৰিৱেশন কৰি আছে মই 2-3 বছৰ আগতে তেওঁলোকৰ পৰিৱেশন কৰা
সেই অপূৰ্বময় দৃশ্য দেখিও আহিছোঁ আৰু তেওঁলোকে এতিয়াও সম্পূৰ্ণৰূপেই তেওঁলোকে ভক্তিভাৱ নাগাৰামৰ যিটো মূল স্পিৰিট সেই স্পিৰিটটো ৰক্ষা কৰিয়েই নাগাৰা নাম পৰিৱেশন আৰু তেওঁলোকৰ চাই থাকিলে চাই থাকিবৰেই মন যাব এনেকুৱা ধৰণৰ বিকৃতিৰ ফালে তেওঁলোকে যোৱা নাই আচল যিটো শৈলী নাগাৰা নামৰ বা আমাৰ শৰ্মা ডাঙৰীয়াই যিটো কৈছে যে তেওঁলোকে এটা সুযোগ লৈছে হয় কিছু পৰিমাণে নাগাৰা নামৰ যে বিশেষ ধৰা বন্ধা একো নীতি নিয়ম নাই একেবাৰে কথাটো নহয় তেনেকুৱা নাই একেবাৰে নহয় কথাটো আছে কিন্তু তেওঁলোকে নামানে তেওঁলোকে ভাঙি দিয়ে সেইকাৰণে কথা এটা হৈছে একেবাৰে নহয় কাৰণ ভাওনাটো কেনেকৈ কৰিব লাগিব কি লাগিব একেবাৰে প্ৰথমতে সাংঘাতিক ধৰণে তাক একেবাৰে প্ৰণালীবদ্ধ কৰা হোৱা নাছিল পিছত প্ৰয়োজনত কৰিবলগীয়া হ'ল একেলগে আজি বৰগীতৰো সেইটো এটা অৱস্থা হৈছে আমি সেইকাৰণে নাগাৰা নামতো সেই কামটো কৰিব লৈছে যে নাগাৰা নাম যদি গাব পৰিৱেশন কৰিব তেতিয়াহ'লে নাগাৰা নামৰ মূল বস্তুটো ঠিকেই থাকিব লাগিব এখেতে যিটো কথা কৈছে যে মই এই প্ৰসংগতে এটা আনিছোঁ যে শ্বেক্সপিয়াৰৰ এখন নাটক মেকবেথ মানে উন্নত পৰ্যায়ৰ যদি পৰীক্ষা নিৰীক্ষা কৰি এটা উন্নত তাতকৈ অধিক কৰিব পাৰে তেতিয়াহ'লে আমি ভাবি চাম কথাটো ৰতন থিয়ামে গুৱাহাটী নহয় অসমৰ ভাৰতৰ পৃথিৱীৰ বহুত মানুহে সেই প্ৰডাকশ্যন দেখিছে প্ৰযোজনা তেওঁ মণিপুৰী শৈলত মণিপুৰী ভাষাত মণিপুৰী ডিজাইনত শ্বেক্সপিয়াৰৰ মেকবেথখন প্ৰযোজনা পৰিচালনা কৰিছিলে মই লণ্ডনৰ বিখ্যাত গ্ৰুপে কৰা মেকবেথৰ মই শ্ব' দেখা পাইছোঁ আৰু পৃথিৱীৰ অন্যান্য প্ৰান্তৰ শ্ব' দেখা পাইছোঁ আৰু ৰতন থিয়ামৰ শ্ব'টো দেখা পাইছোঁ মই কোনো ক্ষেত্ৰতে ৰতন থিয়ামৰ সেই প্ৰডাকশ্যন তাতকৈ নিম্ন বুলি ক'ব নোৱাৰোঁ বৰং এই শ্ব'টোৰ জৰিয়তে এই প্ৰযোজনাৰ জৰিয়তে তেখেতে গোটেই বিশ্বৰ ভিতৰত যদি মই 10জন শ্ৰেষ্ঠ পৰিচালকৰ নামটো যদি কোনোবাই সোধে মই ক'ম যে তেখেতে বিশেষভাৱে এই প্ৰডাকশ্যনটোৰ কাৰণেই সেই 10জনৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্পূৰ্ণ যোগ্যতা তেখেতে পূৰ্ণ কৰিছে গতিকে এনেকুৱা যদি এটা পৰজনমৰ শুভলগ্নতেই হওক এয়ে মোৰ শেষ গানেই হওক বা অন্য সুৰৰে দেউলৰে ৰূপৰে শিকলি হওক তেনেকৈ যদি তাৰ লগত খাপ খাইছে সেই মাধ্যমটোৰ লগত আৰু খাপ খাই যদি তাক এটা উচ্চাংগ পৰ্যায়লৈ আগবঢ়াই নিব পাৰিছে ধাপে ধাপে আৰু শ্ৰোতাসকলকো যদি মূল কথাটো একে ৰাখি তেওঁলোকৰ যিটো অনুভৱৰ ক্ষমতাটো উত্তৰণ ঘটাব পাৰিছে তেওঁলোকৰ মনৰ জগতৰ এটা আলোড়ন ধুমুহাৰ সৃষ্টি কৰিব পাৰিছে আৰু ৰাইজৰ মাজতো যদি এটা ইতিবাচক পৰিৱেশ তৈয়াৰ কৰিব পাৰিছে এইটো আপত্তি কৰিবলগীয়া কাৰণে একো নাথাকে কিন্তু এইবিলাকে ইতিবাচকটো বেলেগ কথা নেতিবাচকো একেবাৰে অধম পৰ্যায়লৈ লোৱাহে আমি দেখা পাইছোঁ অকল আজি যিটো কথা কৈছে এইটো নহয় এনেধৰণৰ ঘটনাবোৰ ঘটি আছে বহুত ঘটনা ঘটি মই ছাৰক ধন্যবাদ জনাইছোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ সংস্কৃতিৰ বিকৃতিকৰণ বন্ধ হ'ব কেতিয়া কিছু সময়ৰ পাছত আমি পুনৰ আলোচনাৰ মাজলৈ ঘূৰি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी बिजली कट जाएगी बोल रहे टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ दबा कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम सेफ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969
ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है SBI करंट अकाउंट बेस्ट है, सबको पता है। বিৰতিৰ পাছত আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ। মই বিৰতিৰ পৰৱৰ্তী খণ্ডত মই ডক্টৰ পাটগিৰি ছাৰক এই কথা সুধিব বিচাৰিছোঁ যে এনেধৰণৰ আমাৰ সংস্কৃতিৰ
বিকৃতকৰণ হৈয়ে আছে, কিন্তু এই বিকৃত কৰা লোকসকলে কোনো শাস্তি নাপায়, এই ক্ষেত্ৰত আপুনি কি কয়? শাস্তি এইটো এটা অলপ বেলেগ ধৰণৰ বিষয়। প্ৰথম কথা হৈছে কি, আমি সমাজখন আচলতে খুব সহনীল সমাজ এখন। আমি যিকোনো কথাই মানি লওঁ, প্ৰথমতে আমি এটা আৱেগিকভাৱে এছামে বেয়া বুলি কোৱাৰ পিছত বহুতে ভাবি লয়, আৰু এছামে বৰ বেছি গুৰুত্ব নিদিয়াকৈ মৌনতা অৱলম্বন কৰি থাকে। উদাহৰণস্বৰূপে বৰ্তমান পৰিস্থিতিত যোৱা কিছু বছৰৰ পৰা বৰ্তমান বুলি ক'লে দেখা পাইছোঁ যে অসমত এনেকুৱা ঘটনা সঘনে ঘটিবলৈ লৈছে। জ্যোতিপ্ৰসাদৰ নাটকক লৈও এনেকুৱা ঘটনা ঘটিছিলে, লভিতা নাটকক লৈ হৈছিলে, তাৰ আগতে কাৰেঙৰ লিগিৰিক লৈও হৈছিলে, বিভিন্ন সময়ত হৈছিলে, হৈছৈ এটা লাগিছিলে, আৰু ইয়াৰ আগতেও হৈছে। আমাৰ শৰ্মা ডাঙৰীয়েও দুই এটা এনেকুৱা ধৰণৰ উদাহৰণ দিছে। অমূৰ আপোনাৰ দেশ লৈও হৈছিলে, লক্ষ্মীনাথ বেজবৰুৱাৰ এই অমৰ সৃষ্টিক লৈও হৈছিলে। এনেকৈ হৈয়ে আছে। মই নিজেই নবীন লেখক লেখিকা আৰু শিল্পী সমিতিৰ যেতিয়া আমি জন্ম দিছিলোঁ ছাত্ৰাৱস্থাত, তেতিয়া এখন সভাত ভূপেন দাক লৈও এটা বহুৱালী এজন তেতিয়া আৰু কুমলীয়া বয়সৰ ল'ৰা এজনে কৰিছিলে। মই সন্মুখত বহি আছিলোঁ, মই তেতিয়া সেই অনুষ্ঠানৰ উপদেষ্টা আছিলোঁ। মই অনুষ্ঠান শেষ হোৱাৰ লগে লগেই তেওঁক মাতি আনি খুব ভালকৈ বুজাই দিছিলোঁ ভূপেন হাজৰিকা কোন হয়, কি হয়, আৰু তেনেকুৱা এটা আমাৰ সকলোৰে প্ৰতীক, আমাৰ সংস্কৃতিৰ প্ৰতীক, জাতীয় প্ৰতীক, আমাৰ স্বাভিমানক লৈ যে সেই কাম কৰিব নালাগে বা নাপায়, সেইটো কথা বুজাই দিছিলোঁ। এই কথাবিলাক আমি প্ৰথমতে ভাবিবলগীয়া এটা ৰিফৰ্মেটিভ থিয়ৰী অফ পানিছমেণ্ট বুলি আমাৰ এটা মানে থিয়ৰী আছে ন্যায় ব্যৱস্থাত। ৰিফৰ্মেটিভ মানে তাক সংশোধন ৰাস্তা দিব লাগে, যিয়ে ভুল কৰে তাক সংশোধন কৰাৰ কাৰণে এটা সুযোগ দিব লাগে। ইভিন লত সেইবিলাক বস্তু আছে ভালকৈ, কাৰণ যদি পোনে পোনে কিবা এটা সৰু সুৰা ভুলৰ কাৰণে বা ডাঙৰ ভুলৰ কাৰণেই বহুত প্ৰতিভাশালী মানুহ, বহুত সম্ভাৱনাপূৰ্ণও ৰাষ্ট্ৰীয় সম্পদেও এই ধৰণৰ কাম কৰিব পাৰে যিকোনো পৰিস্থিতিত, কাৰণ মানুহ কম বেছি পৰিমাণে সকলোৱে অলপ অস্বাভাৱিকো, আৰু মানুহে অলপ স্বাৰ্থপৰ। গতিকে এই ধৰণেও চিন্তা কৰিবলগীয়া হয় সমাজখন সুস্থভাৱে পৰিচালিত হোৱাৰ কাৰণে, বিশৃংখল নোহোৱাৰ কাৰণে। মই সেই সংস্কাৰ বা ৰিফৰ্মেটিভ থিয়ৰী অফ পানিছমেণ্টত বিশ্বাস কৰোঁ, আৰু সেইমতে আচলতে এনেকুৱা ধৰণৰ জাতীয় সম্পদ, এইটো জাতীয় সম্পদৰ অন্তৰ্ভুক্ত বিষয়। ডক্টৰ ভূপেন হাজৰিকা বা বিষ্ণু ৰাভা বা শংকৰদেৱ বা মাধৱদেৱ বা জ্যোতিপ্ৰসাদ বা তেনেকুৱা যিকোনো জাতীয় যিবিলাক প্ৰতিনিধিত্বকাৰী প্ৰতিভা, সেই প্ৰতিভাৰ যদি সেই বিশেষ সৃষ্টিয়ে একোটা হেৰিটেজ হিচাপে প্ৰতিপন্ন হ'ব পাৰিছে, একোটা যেনেকৈ অলপ আগতে কৈছিলোঁ যে ভূপেন্দ্ৰ সংগীত এটা ধাৰণা, এটা মাৰ্গ, এটা সুকীয়া সংগীতৰ ধাৰা হিচাপে এতিয়া প্ৰতিপন্ন হৈছে, কাইলৈ হয়তো ক্লাছিকেলো হৈ যাব পাৰে। বিষ্ণু ৰাভাৰ গীতো একে পৰ্যায়তে আমাৰ অসমীয়া জনমানসত আছে। আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বা পৃথিৱীলৈ সেই বস্তুখিনি নিয়াব পৰা নাই, সেইটো আমাৰ দুৰ্বলতা, কিন্তু তাৰ সেই সংস্কৃতিৰ সুভাণ্ডখিনি তাৰ ভিতৰত আছে। এতিয়া আমি সেই সুভাণ্ডখিনি মঠি মন্থন কৰি তাক ওপৰলৈ নিয়াৰ পৰিৱৰ্তে যদি আমি এনেকুৱা নিকৃষ্ট কামত জড়িত হওঁ, তেতিয়াহ'লে আমাৰ সাংস্কৃতিক বিভাগ অসমৰ, আমাৰ নাগৰিক সমাজ, আমাৰ যিবিলাক বিখ্যাত অসম সাহিত্য সভা, সাংস্কৃতিক মহাসভা, আনকি ছাত্ৰ সন্থা বা যুৱ ছাত্ৰ পৰিষদ, আমাৰ যিবিলাক ভাল ভাল জাতিক, আমাৰ মাটিক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক অৰাজনৈতিক অনুষ্ঠান আছে, তেওঁলোকৰো দায়বদ্ধতা আছে। সাংস্কৃতিক বিভাগেও কিবা কৰিব পাৰে, এই কথাটোৱে ক'ব খুজিছোঁ মই। এইকাৰণে কাকো স্পেচিয়েলি ক'ব খোজা নাই, এই গতিকে এটা সাঙুৰি লৈছোঁ যে যিমানবোৰ জাতীয়তাবাদী বা জাতীয় সংগঠন আছে, জাতিক প্ৰতিনিধিত্ব কৰা বুলি কয়, এইটো বিষ্ণু ৰাভা আমাৰ স্বাভিমান হয়নে নহয়? বিষ্ণু ৰাভা মানুহজনটো আমাৰ স্বাভিমান নাছিল, তেওঁৰ অমৰ প্ৰতিভাই আমাৰ কাৰণেহে বিষ্ণু ৰাভাক আমি সকলোৱে গ্ৰহণ কৰিছোঁ। গতিকে
তেখেতৰ এই প্ৰতিভাৰ ওপৰত এনেকুৱা বিকৃতিকৰণ কৰিছে, জ্যোতিপ্ৰসাদৰ ওপৰত কৰিব লৈছে। সেইকাৰণে আমি সাংস্কৃতিক বিভাগে তেওঁলোকক সতৰ্ক কৰি দিব লাগে আৰু এনেকুৱা ধৰণৰ এটা ল'ব লাগে ব্যৱস্থা যে যিসকলে অন্তত এই কাম কৰিছে, অকল আজি কৰিছে কাৰণে কোনোবা এজনক নহয়, আগতে কৰা সকলোৱে অন্তত 15-20 বছৰ তেওঁলোকক চৰকাৰী কোনো স্বীকৃতি দিব নালাগে। চৰকাৰী দিয়ে যিবিলাকে, এইবিলাকে হয়তো এদিন কোনোবাই সংগীত নাটক একাডেমী, কোনোবাই হয়তো কিবা আৰু নানান ধৰণৰ ফেলিচিটেশ্যন, এনেকুৱা বহুত কথা আহিব। এইবিলাক ৰেকৰ্ড হ'ব লাগে, এইবিলাকক কেনেকৈ এইবিলাকৰ পৰা বাৰণ কৰিব লাগে। 1 2 নম্বৰ কথা, আমি সমাজখনেও ৰাইজেও আমাৰ ভাগত আমি অনুষ্ঠান প্ৰতিষ্ঠানত যিসকলে তেওঁলোকক আমন্ত্ৰণ জনাইছিলোঁ বা জনাই আহিছোঁ, তেওঁলোকক আমি আগতে যদি মাননি আমি 10,000 টকা দিছোঁ, এতিয়াৰ পৰা তেওঁলোকক আমি তাৰ পৰা 30% কৰ্টন কৰিব লাগে, কাটিল কৰিব লাগে, 7,000 দিব লাগে, 10,000 কৰ্তন কৰিব লাগে। 3 নম্বৰ মই এটা বিধান দিব গৈছোঁ যে তেওঁলোকৰ প্ৰতিভা শেষ কৰিব নালাগে, তেওঁলোকক ৰেক্টিফিকেশ্যন বা সংশোধনৰ ৰাস্তাটো দিব লাগে। তেওঁলোকক ৰাজহুৱাভাৱে আমি সম্বৰ্ধনাৰ পত্ৰ এই গামোচাখন দিব নালাগে, তেওঁলোকক আশীৰ্বাদ দিব লাগে, শুভেচ্ছা দিব লাগে, মৰম দিব লাগে, উপদেশ দিব লাগে, কোনো দুৰ্ব্যৱহাৰ কৰিব নালাগে। আমাৰেই আমি একেই, কিন্তু এই কাম কৰাৰ কাৰণে সদ্যহতে এইখিনি সংগঠনৰ ৰাস্তালৈ আহিব লাগিব। তেতিয়া তেওঁলোকে এই সংগঠনৰ পৰ্যায়ত যেতিয়া সংগঠন হৈ উঠিব, পুনৰ এই ভুলৰ পুনৰাবৃত্তি নকৰিব, তেওঁলোকক তেতিয়া আকৌ ৰাইজে আগৰ দৰে দিব লাগে। ঠিক এনেকুৱা ধৰণৰ যদি কঠোৰ কিছুমান সিদ্ধান্ত লোৱা নহয়, তেতিয়াহ'লে কিন্তু কোনেও এদিন ৰক্ষা কৰিব নোৱাৰিব। বৰগীতকো লৈ যাব, ভূপেন্দাৰ সংগীতকো লৈ যাব, সকলোবিলাক আমাৰ এফালৰ পৰা এই বজাৰ কেন্দ্ৰিক ব্যৱস্থাত কিনা বেচা চলিব। তেওঁলোকে যিকোনো বিকৃতকৰণ কৰিব আৰু সংস্কৃতি, যেতিয়া সংস্কৃতি নামৰ বস্তুটো নাথাকিব, সি বিকৃতকৰণ হ'ব, সি চব অপসংস্কৃতিৰ ভৰি যাব। মই এইটোৱে কৈছোঁ। ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰে যুক্তিনিষ্ঠভাৱে বহুখিনি কথাই আপোনালোকৰ সন্মুখত উত্থাপন কৰিলে। এনেধৰণৰ কঠোৰ ব্যৱস্থা যদি নহয়, তেতিয়াহ'লে আমাৰ সংস্কৃতি হৈ নাথাকিব, সেই কথাও ছাৰে ক'লে। মই এবাৰ আহিছোঁ বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ, আৰু শৰ্মা ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে এই বিকৃত ৰুচিবোধ সম্পন্ন যিসকল গায়ক শিল্পী যিয়ে নাথাকক আমাৰ মাজত, এইসকলক আমি বৰ্জন নকৰোঁ কিয়, বা বৰ্জন কৰাত আমাৰ অসুবিধা কি, আপুনি কি ভাবে? না, আমি এতিয়া সেই ৰুচিটোত, বিকৃত ৰুচিটোত আমি অভ্যস্ত হৈ গৈছোঁ। সেই ধৰণৰ মানে সময়ে সময়ে ঠিক তেনেধৰণৰ পৰিৱেশ এটা আনি দিছে, য'ত তাৰ মানে সাধাৰণ মানুহে এই স্থূল ৰুচি সম্পন্ন এই বস্তুবোৰ চাই পেলাই মানে বেছি আনন্দ লাভ কৰে, তৃপ্তি অনুভৱ কৰে, যিটো এক ধৰণৰ আসুৰিক তৃপ্তি বুলিও ক'ব পাৰি। এই শিল্পী শব্দটো লৈ পেলাই ছাৰে মানে প্ৰথম আৰম্ভণিতে এটা খুব ধুনীয়া এটা কৈছিলে। আমি অসম চৰকাৰে যেতিয়া প্ৰথম তাৰ মানে এই শংকৰদেৱ বঁটা ঘোষণা কৰে, মানুহ দুজন আছিল, সত্যজিৎ ৰায় আৰু ডক্টৰ মহেশ্বৰ নেওগ ছাৰ। তো দুয়োজনৰ ইণ্টাৰভিউ মই লৈছিলোঁ, আৰু সমকাল বুলি সেই সময়ৰ পষেকীয়া আলোচনীখনৰ কভাৰ ষ্টৰি আছিল সেইবাৰ। তাত ডক্টৰ মহেশ্বৰ নেওগ ছাৰে এই শিল্পী সম্পৰ্কে এটা বৰ মূল্যৱান কথা এটা কৈছিল, মই যিটো আখৰে আখৰে আজিৰ তাৰিখলৈকে মানিছিলোঁ। তো ছাৰে কৈছিলে যে যিসকলে গায় তেওঁলোক গায়ক, যি বজায় তেওঁলোক বাদক, যি নাচে তেওঁলোক নৰ্তক, যি লেখে তেওঁ লেখক। তেওঁলোকৰ কৃতকৰ্মখিনি সাহিত্যৰ পৰ্যায়লৈ উঠিছে নে নাই, তেওঁলোকৰ কৰ্মখিনি শিল্পৰ পৰ্যায়লৈ উঠিছে নে নাই, তাক ইতিহাসে ক'ব, ভৱিষ্যতে বিচাৰ কৰিব। কিন্তু এই নিজে নিজে যে মাৰ্কা মাৰি আমি শিল্পী মানুহ, আমি শিল্পী, আমি সাহিত্যিক আমুক, তাৰে ওপৰত আৰু আজিকালি আৰু এটা নতুন শব্দ আহিছে, বিশিষ্ট সাহিত্যিক, বিশিষ্ট সাংবাদিক। আৰে সাংবাদিক মানে আমি যি বুজিছোঁ আজি অতদিনৰ অভিজ্ঞতাৰ পৰা, যি বুজাই আহিছিল আমাক ৰাধিকা মোহন ভাগৱতী ছাৰে, সেইখিনিয়ে বুজি আহিছোঁ। সংবাদদাতা, সাংবাদিক, এই গোটেই কাৰবাৰবোৰে তাৰমানে এটা ঠাইত গেলা নাই অসমীয়া হেৰিত, আৰু সেইটোকে তাৰমানে চৰকাৰী পৃষ্ঠপোষকতাও আছে। পৃষ্ঠপোষকতা আছে কাৰণে প্ৰতিদিনে বিশ্ব ৰেকৰ্ড, যে আমুকটোৰ এটা মানে বিশ্ব ৰেকৰ্ড কৰিম, তামুকটো কৰি আমি এই বিশ্ব ৰেকৰ্ড কৰি বা কি কৰে,
ইমানজনী নাচনী নাছিলে, ইমানজনীয়ে ঝুমুৰ নাছিলে, ইমানজনীয়ে মোৰ কি বিশ্ব ৰেকৰ্ড হ'ল এইবিলাকৰ পৰাতো নাজানো ক'ত কি মানে এইবিলাকৰ মানে সাংঘাতিক এটা মানে পৰিৱৰ্তন এটা আহিছে এইবিলাক হেৰিৰ ক্ষেত্ৰত। গতিকে এই গোটেই কথাবিলাকে হ'ল সহজলভ্য জনপ্ৰিয়তাৰ পিছে পিছে দৌৰি ফুৰাৰ মানসিকতা, আৰু সেই কাৰবাৰখিনিকে এই সাধাৰণ এই দুষ্ট বুদ্ধিৰ মানুহখিনিয়ে তাৰমানে কি নিজৰ তাৰমানে ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে এই শিল্পী, সাহিত্য, সংস্কৃতি ইত্যাদিৰ নাম দি মাৰ্কা মাৰি মাৰি নিজৰ ভাগে তাৰমানে তেওঁলোকে চলাই লৈ গৈ আছে। যিয়ে যেনেকৈ ভাবে সেইটোকে যেনেকৈ ৰাজনৈতিক নেতাসকলে ৰাইজৰ মত বুলি কয়, আজিকালি জাতীয় সংগঠন যে ইমানবোৰ ওলাইছে সেই তেওঁবিলাকে যেনেকৈ কয় যে ৰাইজৰ মত, অসমে বিচাৰে, এই ধৰণৰ যি ধৰণৰ মানে কথা বতৰাবোৰ যেনেকৈ জাপি দিয়া হয়, আৰু ইয়াৰ ওপৰতো সেই তেওঁলোকে ভবা কথাখিনিকে শিল্প, সংস্কৃতি ইত্যাদি বুলি পেলাই চলাই দিব বিচৰা হৈছে। শৰ্মা দাই বহুতখিনি গুৰুত্বপূৰ্ণ কথা ক'লে আপোনালোকক। মই এতিয়া আহিছোঁ ডক্টৰ পাটগিৰি ছাৰৰ ওচৰলৈ, আৰু ছাৰক মই এটা কথা সুধিব বিচাৰিছোঁ। ছাৰ যিহেতু পৰিৱেশ কলা বিভাগৰ এগৰাকী অধ্যাপক, আৰু বৰ্তমান সময়ত বহুকেইখন বিশ্ববিদ্যালয়ত আমাৰ মহাবিদ্যালয় পৰ্যায়তো আমি দেখা পাইছোঁ পৰিৱেশ কলা একোটা বিভাগ হিচাপে প্ৰতিষ্ঠিত হৈছে, আগবাঢ়ি আহিছে। মই ছাৰক এই কথা সুধিব বিচাৰোঁ যে এনেধৰণৰ আমাৰ যি সংস্কৃতি, এই আমাৰ কলা সংস্কৃতি সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত বা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এই পৰিৱেশ কলা এই বিভাগে কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে বা ইয়াৰ অৱকাশ কি আছে, আপুনি যদি কিছু পৰিমাণে আমাক অৱগত। এতিয়া অৱশ্যে আমাৰ বিদ্যায়তনিক ক্ষেত্ৰত কিছু কথা আহিছে, বিশেষভাৱে পৰিৱেশ কলা নতুন শিক্ষানীতি ভাৰত চৰকাৰৰ NEP 2020 পৰা আমাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত বা স্কুল কলেজসমূহতো যথা সম্ভৱ থলুৱা সংস্কৃতি বা লোক সংস্কৃতি আৰু মাতৃভাষা এইবিলাকৰ ওপৰত গুৰুত্ব দিয়াৰ কথা বেছিকৈ আহিছে। ফলস্বৰূপে বহু ঠাইত বহু শিক্ষা প্ৰতিষ্ঠানত বিশেষভাৱে মহাবিদ্যালয়সমূহতো আহিছে। এটা এইটোৰ জৰিয়তে এটা ইতিবাচক পৰিৱেশ গঢ় দিয়াত সহায়ক হ'ব পাৰে যদিহে আমাৰ নেতৃস্থানীয় সেই অনুষ্ঠানসমূহৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিৱেশ কলাটোক যেতিয়া বিদ্যায়তনিকভাৱে আহিলে এইটো খুব ভাল আদৰণীয় কথাই হৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তে প্ৰথমতে এইটো আৰম্ভ হৈছিলে। প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হৈছিলে, তাৰপিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, আৰু পূৰ্ণ পৰ্যায়ৰ গৱেষণাকে আদি কৰি আমি শংকৰদেৱ বিশ্ববিদ্যালয়ত কৰিলোঁ। এতিয়া এই বছৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়তো পৰিৱেশ কলাৰ আংশিক দুটামান বিষয়, আংশিক পূৰ্ণাংগ নহয়, আৰম্ভ কৰিব লৈছে। এইটো ভাল কথা। এতিয়া কথাটো হ'ল কি, আমি যদি ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলে নিজৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয়ৰ দৰে, কাৰণ পৰিৱেশ কলাৰ যিটো স্কোপ, প্লেচমেণ্ট বা সংস্থাপন, আত্মসংস্থাপন এইটো বহুগুণে বেছি। যিকোনো ক্ষেত্ৰতেই আজি সকলো কথাই খুব নান্দনিকভাৱে, খুব কলাসন্মতভাৱে যদি পৰিৱেশন কৰিব পাৰে তেতিয়াহ'লে তাৰ এটা মূল্য আছে। বজাৰ মূল্যৰ কথাই মই কৈছোঁ। বজাৰ মূল্যটোৰ কাৰণে একাডেমিক মূল্যটো প্ৰথমতে আহৰণ কৰিব লাগিব, ভেলুটো, ষ্টেণ্ডাৰ্ডটো আহৰণ কৰিব লাগিব। যিহেতু বৰ্তমান সীমিত আমাৰ চাকৰি চৰকাৰী বিভাগত আৰু বেচৰকাৰী ক্ষেত্ৰতে এইবিলাকৰ বেছি, তেনেকুৱা ক্ষেত্ৰত আমাৰ অভিভাৱকসকলে যদি নিজৰ ল'ৰা ছোৱালীবিলাকক যদি অনুপ্ৰাণিত কৰে যে পৰিৱেশ কলাত যিসকল জন্মগতভাৱে বা সৰুৰ পৰাই নৃত্য, গীত, বাদ্য, সাধাৰণতে নৃত্য, নাট্য আৰু গান, এই তিনিবিধকেই পৰিৱেশ কলাৰ অন্তৰ্ভুক্ত কৰা হয়। আৰু ইয়াৰ লগত জড়িত যিমানবোৰ উপাদান আছে, যেনে পোহৰ বা বাদ্য বা কাষ্টিউমছ ডিজাইন ইত্যাদি যিমানবোৰ আছে, গোটেইবিলাকে চাউণ্ডকে আদি কৰি গোটেইবিলাকে, টেকনিকেল কথাবিলাকো আজিকালি আহে। আজিকালি ডিজিটেশ্যনৰ যুগত এইটো নোহোৱাকৈ নহয়। গতিকে চাউণ্ড ৰেকৰ্ডিং ইত্যাদি ইত্যাদিৰ লগত বহুত বস্তুৱে সামৰি লয়। গতিকে ই এটা সম্পূৰ্ণৰূপে বৈজ্ঞানিক পদ্ধতিত প্ৰদান কৰা শিক্ষা ব্যৱস্থা, এটা বিদ্যায়তনিক বিষয়। এই বিষয়টোত যদি আমি সচেষ্ট হৈ ভালকৈ যদি আমাৰ যিবিলাক পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমত যদি আমি নতুন প্ৰজন্মক সেইমতে শিক্ষিত কৰিব পাৰোঁ, আৰু মই অলপ আগতে কোৱা যিটো সংস্কৃতিৰ ধাৰণা বা কনচেপ্ট,
এইটো বহুত মানে তাৰ বিষয়তে এঘণ্টা কথা ক'ব পাৰিব, ইমানলৈ নাযাওঁ। এই কনচেপ্টটো পৰিষ্কাৰ হ'ব লাগিব। সেইকাৰণে মই কৈছোঁ যে ফিলচফি অফ কালচাৰ, সংস্কৃতিৰ দৰ্শন, এইটো জানিব লাগিব। এই সংস্কৃতি দৰ্শন জানিলে আজিৰ যিসকলে এইবোৰ বিকৃতকৰণৰ কাম কৰিছে কেতিয়াবা মৰিলেও তেওঁলোকে নকৰে, তেওঁলোকে মৰিলেও নকৰে। সংস্কৃতি কি বস্তু ভালকৈ বুজি উঠা নাই তেওঁলোকে। তেওঁলোকৰ বিদ্যাটো তেওঁলোকে ধন আহৰণৰ এটা মাধ্যম হিচাপে এইটো বুলি ভাবিছে। আচলতে এইটো ধন আহৰণৰ মাধ্যম নহয়। ধন তুমি পাবা, তুমি তোমাৰ জীয়াই থকাৰ সমলটো তুমি তাত পাবা, কিন্তু যোগ্যভাৱে সন্মানীয়ভাৱে যিটো ষ্টেণ্ডাৰ্ড লিভিং বুলি কয়, এই ষ্টেণ্ডাৰ্ড লিভিঙৰ কাৰণে তোমাৰ বিষয়টো ষ্টেণ্ডাৰ্ড হ'ব লাগিব, সেই ষ্টেণ্ডাৰ্ড কৰিব লাগিব। আৰু মই এই হিচাপতে আৰু এটা কথা কৈ দিছোঁ যে পৰিবেশ এই বিষয়সমূহক যদি কলাসমূহক যদি কলা হিচাপে লয় একো অসুবিধা নহয়, মানুহে শুনি থাকিব, চাই থাকিব। উস্তাদ আলী আমজাদ খান, তেওঁকতো তেওঁৰ যিটো পৰিৱেশন শৈলী এইবিলাকতো কোনেও বাদ দি দিয়ে। আমাৰ বিখ্যাত পাৰ্কাছনিষ্ট বা আমাৰ বেলেগত যাবই নালাগে, আমাৰ আগৰ জেনেৰেশ্যনৰ এতিয়াৰ কথাবিলাকতো দেখি আছে সকলোৱে, মই কাৰো নাম ক'বলৈ নাযাওঁ। আমি যিসকলক ঘনিষ্ঠভাৱে পাইছিলোঁ, খগেন মহন্ত কওক, ত্ৰিদীপ দত্ত কওক, এফালে অনিমা চৌধুৰীয়ে কওক, দীপালী দত্তই কওক, ভূপেন্দ্ৰৰ কথাটো ক'বই নালাগে, যে এওঁলোকেতো শুকাই মৰা নাছিলে। এওঁলোকেওতো ৰাইজৰ পৰা ইমান মৰম চেনেহ আজিও পাই আছে, এইটো অভাৱনীয়। গতিকে এই মৰম চেনেহ ৰাইজৰ আদায় কৰিবলৈ হ'লে, চিৰকাল পাবলৈ হ'লে বিকৃতকৰণটো পৰিহাৰ কৰিব লাগে। ফিলচফি অফ কালচাৰ যিটো, সেই বস্তুটো তেওঁলোকে অলপ বুজিব লাগে, অলপ পঢ়া শুনাও কৰিব লাগে। মই এটা কথা মাজতে সংযোগ কৰি দিছোঁ এইটো ইয়াৰ লগত, যে সংস্কৃতিৰ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰাত কোনো অসুবিধা নাই। উদাহৰণস্বৰূপে মই আমাৰ শৰ্মায়ো মোক কৈছে, মোৰ নিজৰো মনলৈ আহিছে, আমাৰ বিশেষভাৱে নামনি অসমত বেণ্ড পাৰ্টি আগতে খুব সৰবৰাহী আছিল। এতিয়াও আমাৰ বিয়া সবাহত বেণ্ড পাৰ্টি থাকিলে এই সভাখনেই মানে বিয়াখনে একবাৰ গুলজাৰ বুলি কয়, আমাৰ গমগমীয়া হৈ উঠে পৰিৱেশটো, খুব ভাল লাগে। তেওঁলোকে আমি নিজেই দেখিছোঁ, আমাৰ ঠাইতে এখন গোবিন্দপুৰ নামৰ ঠাইত আছে, তাত 25 ঘৰমান মানুহৰ প্ৰত্যেক ঘৰে ঘৰে একোটা দল আছিলে, বেণ্ড পাৰ্টি দল। আৰু সেই বেণ্ড পাৰ্টি দলবিলাকে বিয়া আৰু সবাহত মূলতঃ পৰিৱেশন কৰে, বিয়াতে মূলতঃ পৰিৱেশন কৰা আছিলে এসময়ত। আৰু তেওঁলোকে অভূতপূৰ্বভাৱে তেওঁলোকৰ বেণ্ড, ক্লৰিনেট যিবিলাক বাদ্যযন্ত্ৰ, এই বাদ্যযন্ত্ৰৰ সহায়ত তেওঁলোকে কি সুন্দৰ একেবাৰে অত্যাধুনিক বিখ্যাত গানৰ সুৰবিলাক অবিকৃতভাৱে তেওঁলোকে পৰিৱেশন কৰে। আৰু পৰিৱেশন বহুত মানুহে বিয়াৰ অভ্যৰ্থনাৰ থলীৰ পৰা তেওঁলোকৰ সেই পৰিৱেশন শৈলী চোৱাৰ কাৰণে হেঁচা ঠেলা কৰে। এতিয়াও সেই পৰিৱেশটো আছে। গতিকে বেণ্ড পাৰ্টীয়ে যেনেধৰণে আজি পৰজনমৰ শুভলগ্নতেই হওক, এই মোৰ শেষ গানেই হওক বা আকাশী গংগা বিচৰণেই হওক, একেধৰণে সুন্দৰভাৱে বিকৃত নকৰাকৈ কৰে পৰিৱেশন। যদি এখেতসকলৰো যিটো মাধ্যম, সেই মাধ্যমটোত যিটো এইটো প্ৰযোজ্য হৈছে, আপত্তি নাথাকে, কিন্তু চাব লাগিব যে সেই মাধ্যমটোত প্ৰযোজ্য হয়, খাপ খাবনে নাখায়, সেইটো এটা কথা। এতিয়া ওজাপালিৰ কথা এই প্ৰসংগত আৰু এটা কথা কৈ দিছোঁ, অলপ বিস্তাৰিত অলপমান কৈ দিছোঁ। আমাৰ ওজাপালি চবেই জানে, নামনি অসমতে ইয়াৰ বেছিকৈ প্ৰচলনটো আছিল। এতিয়া গোটেই অসমতে এইবিলাক চলে, কামৰূপ, দৰং, নলবাৰী এইবিলাকতে বেছি আছিল, অবিভক্ত কামৰূপ আৰু দৰঙতে আছে, বিভিন্ন আছে, ব্যাসৰ গোৱা ওজাপালি, সভা গোৱা ওজাপালি, ঔকন্নানী ওজাপালি, এই ওজাপালি। ওজাপালিবিলাকৰ মূল কামটো কি আছিলে? সত্ৰটো সত্ৰীয়া ওজাপালিও আছে, শংকৰদেৱে সত্ৰটো ওজাপালিক স্থান দিছে, তাৰ এটা বিশেষ কেৰেক্টাৰিষ্টিক্স আছে, বিশেষত্ব আছে। কিন্তু এটা কথা ঠিক যে তেওঁলোকে লোকৰঞ্জনৰ কাৰণে এই লোকনাট্যধৰ্মী যিবিলাক অনুষ্ঠান আছে, নাগাৰা নামো এটা লোকনাট্যধৰ্মী অৰ্ধনাটকীয় অনুষ্ঠানেই, নাটকীয় অনুষ্ঠান। তাৰ মূল কিন্তু কথাবিলাক আছিলে আমাৰ গুৰুজনাই প্ৰদত্ত নৱবৈষ্ণৱ ধৰ্মৰ যিটো মূল সুৰ বা শক্তি, বৈষ্ণৱিজিম বা ভক্তি, এই ভক্তিটো আছিলে, সেইটো আগত ৰাখি তেওঁলোকে লোকৰঞ্জনৰ কাৰণে, কাৰণ নাট্যশাস্ত্ৰত এই বস্তুটো আছে, মই নকওঁ যে লোকৰঞ্জনটো নিষিদ্ধ, এইটো নহয়, লোকৰঞ্জন থাকিবই। লোকধৰ্মী নাট্য পৰম্পৰা বুলি নাট্যশাস্ত্ৰতেই আছে, আমাৰ ভৰতমণি নাট্যশাস্ত্ৰত। গতিকে লোকৰঞ্জনৰ কাৰণে তেওঁলোকে লোকক ভাল পথলৈ নিয়াৰ কাৰণে আনন্দ দান কৰক, দান কৰাৰ কাৰণে কিন্তু কথাবিলাক পৰিশীলিতভাৱে যাব লাগিব, বিকৃতকৰণটো কৰিব নালাগে, তাক
মানে সৌন্দৰ্যটো সদায় উদং হ'ব নালাগে, অক্ষুণ্ণ ৰাখি পেলাই সেইধৰণে আগবাঢ়িলে ভাল হ'ব। আৰু এইবিলাক বস্তু আজিকালি আমাৰ পৰিবেশ কলাৰ অন্তৰ্ভুক্ত হিচাপে বিভিন্ন ৱৰ্কশ্বপ বা পাঠ্যক্ৰমত আমি ল'ৰা ছোৱালীবোৰক এইবিলাক পৰিৱেশন কৰাৰ সুবিধা দিয়া হৈছে, বিভিন্ন ৱৰ্কশ্বপ কৰা হৈছে। গতিকে দৰ্শকসকলেও সময় সাপেক্ষে যিসকলে এইবিলাক চায়, নাগাৰা নাম চাই ভাল পায় বা থিয়নাম বা জোনানাম, দৰ্শকসকলকো শিক্ষিত কৰাৰ দায়িত্বটো কাৰ? দৰ্শকসকলক শিক্ষিত কৰাৰ দায়িত্বটো কিন্তু আমি সমাজখনে আমি দৰ্শকসকলকো বুজাই দিব লাগে যে সকলো বস্তু আৱেগিকভাৱে নহয়, যুক্তিৰ আধাৰতে আমি চালি জাৰি চাব লাগে, তেতিয়াহে সমাজখন সুস্থ হ'ব। আৰু এই বিকৃতকৰণ, সকলো মানুহ যেতিয়া শিক্ষিত হ'ব, যুক্তিবাদী হৈ উঠিব, নিশ্চয় তেওঁলোকে আমাৰ এই বিকৃত ৰসবিলাক আমালৈ ঠেলি দিব নোৱাৰিব, পুচ কৰিব নোৱাৰিব। গতিকে সমাজখন শিক্ষিত হ'ব লাগিব, সমাজখনে অলপ গভীৰভাৱে কথাবিলাক ভাবিবলৈ সক্ষম হ'ব লাগিব, সমাজখন অধ্যয়নী ল'ব লাগিব, সমাজখনে নিজৰ জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। এইবিলাক দায়বদ্ধতা আহিলে এইবিলাক অট'মেটিক বা স্বতঃস্ফূৰ্তভাৱে বন্ধৰ পৰিৱেশ এটা হ'ব। এগৰাকী ছাত্ৰ, তেখেতে নাগাৰা নামৰ ওপৰত ছাৰৰ তত্বাৱধানত PhD ডিগ্ৰী কৰি আছে। তেখেতক মই ব্যক্তিগতভাৱে জানো, আৰু এই প্ৰশ্নৰ এই প্ৰসংগৰ অচিলালৈ মই এই কথাও ক'ব পাৰোঁ যে পৰিৱেশ কলাৰ বিষয়ে ছাৰে যথেষ্টখিনি কৰি আছে। নিজে এই দিশত জড়িত এগৰাকী ব্যক্তি হিচাপে ছাৰে যথেষ্ট গৱেষণালব্ধ কাম কৰি আছে। ছাৰক মই ধন্যবাদ জনাইছোঁ। মই আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, কিছু সময়ৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে বৰ্তমানৰ যি অৱস্থা, এই বিতৰ্ক শিল্পী গায়ক সকলোৰে এই সময়ছোৱাত পৰিৱেশ কলাক ধৰি ৰখাত বা আমাৰ সংস্কৃতি ধৰি ৰখাত সফল কাম হ'ব বুলি আপুনি ভাবেনে? নহয়, যদি দৰ্শকৰ ৰুচি যদি তাৰ মানে সলনি নহয়, ছাৰে যিটো কৈছে যে মানে যদি শিক্ষিত নহয়, সত্যটোক সত্য হিচাপে যদি জনাৰ আগ্ৰহ নাথাকে, আৰু সস্তীয়া জনপ্ৰিয়তাতেই যদি ভুল যায়, এই ধৰণৰ মানসিকতাৰ যদি পৰিৱৰ্তন নহয়, তেতিয়াহ'লে এইবিলাকৰ আৰু সংস্কাৰ কেনেকৈ হ'ব, কেনেকৈ মানে পৰিৱৰ্তন হ'ব? এইখিনি যদি কিবা যে চৰকাৰী কিবা মানে আইন কানুন বা এই আমি অলপ আগতে আলোচনা কৰা জাতীয় সংগঠনসমূহে যদি কিবা তাৰ মানে অন্তত নীতি নিয়ম কৰি পেলাই পদক্ষেপ লয়, তেতিয়া এটা বেলেগ কথা। কিন্তু এনে প্ৰচলিত ব্যৱস্থাত এই যিটো ছিষ্টেম চলি আছে এতিয়া, এই ছিষ্টেমটোত একো নাই যে আজি যিখিনি মানে বিতৰ্ক হৈছে, কাইলৈ সি পানীৰ বুৰবুৰণিৰ নিচিনা নিজে নিজেই তাৰমানে নোহোৱা হৈ যাব। ইয়াৰ সাংঘাতিক পৰিৱৰ্তন হ'ব বুলি এওঁলোকে পদক্ষেপ নল'লে মই নাভাবোঁ। বিপুল শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। একে সময়তে মই ডক্টৰ পাটগিৰি ছাৰকো ধন্যবাদ জনাইছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া বিদায় লৈছোঁ, ভালে থাকিব।